नमस्कार, आप देख रहे हैं आसाम नॉर्थ ईस्ट न्यूज लाइव और आपके साथ मैं संतोष यादव। आइए बात कर लेते हैं आसाम के तिनसुकिया की। तो आसाम के तिनसुकिया तालाब बाईपास से पानी तोला तक आटसा के तरफ से बड़ा रैली किया गया है। राष्ट्रीय राजमार्ग 37 से ये लोग रैली कर रहे हैं। हजारों की संख्या में ये छात्र संगठन आटसा की तरफ से रैली निकाला गया है। इन लोगों का मांग है कि जल्द से जल्द एसटी में शामिल किया जाए। भारत सरकार तथा असम सरकार से लोग काफ़ी दिनों से मांग कर रहे हैं, लेकिन अब तक मांग पूरा नहीं होता देख ये लोग आज तिनसुकिया में ये प्रदर्शन कर रहे हैं। हजारों की संख्या में आटसा के इस रैली में सैकड़ों लोगों ने भाग लिया। वहीं देखते ही देखते हजारों की संख्या में भीड़ जुट गई और राष्ट्रीय राजमार्ग 37 पे ये लोग प्रदर्शन कर रहे हैं। बाइक रैली निकालकर अपना प्रदर्शन कर रहे हैं। इन लोगों का मांग है कि जल्द से जल्द एसटी में शामिल किया जाए, अन्यथा इससे भी बड़ा आंदोलन किया जाएगा। आइए सुन लेते हैं आटसा की तरफ से क्या कहा गया। जिंदाबाद जिंदाबाद हुकुम जनता जिंदाबाद, आटसा जिंदाबाद, आटसा लॉन्ग लिव, आटसा लॉन्ग लिव। We want ST, we want ST, we want ST। জনগোষ্ঠী জনজাতিকরণ মর্যাদা দিবই লাগিব, জনগোষ্ঠীৰ জনজাতিকৰণ মৰ্যাদা দিবই লাগিব। অসম ছাত্ৰ সন্থা জিন্দাবাদ, আটছা জিন্দাবাদ, আটছা লং লিভ, আটছা লং লিভ, আটছা লং লিভ। We want ST, we want ST। জনগোষ্ঠীসকলক জনগোষ্ঠীৰ জনজাতিৰ মৰ্যাদা প্ৰদান কৰিবই লাগিব। আমাৰ এই ক্ষেত্ৰত আমাৰ সতীৰ্থসকলক আমি সহযোগ কৰিব লাগে বুলি মই অনুৰোধ জনাই মোৰ ক'বলগীয়াখিনি ইমানতে সামৰণি মাৰি আজিৰ কাৰ্যসূচী শুভাৰম্ভ কৰিবৰ কাৰণে মই পানী তোলালৈকে বাইক ৰেলী তিনচুকীয়া জিলাৰ আৰম্ভ হ'ব আৰু সমাপন হ'ব পানী তোলাত। ঠিক ডিব্ৰুগড় জিলাৰো পানী তোলাতে সমাপন হ'ব। আমাৰ এটাই দাবী যে চাহ জনগোষ্ঠীৰ লগতে বাকী আহোম জনগোষ্ঠী আৰু 4টা জনগোষ্ঠীক অতি শীঘ্ৰে এই চৰকাৰখনে এইখন চৰকাৰৰ দিনতে জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব লাগিব। জুৱেল ওৰাম মন্ত্ৰীৰ নিচিনা টুলুঙা মন্তব্য যদি দিয়ে এই চৰকাৰখন উফৰিবলৈ কিন্তু সময় নালাগিব। আমাৰ পোনপটীয়া কথা, এই জনগোষ্ঠীটোক অতীতৰ পৰা ব্যৱহাৰ কৰা হৈছে আৰু ব্যৱহাৰ কৰিবলৈ দিয়া নহ'ব। কাৰণ এই জনগোষ্ঠীক সহজ সৰল পাই কিনে অকল ভোট বেংকৰ স্বাৰ্থত তেখেতসকলে নিজৰ গাদী ৰক্ষা কৰি আহিছে আৰু নিজ নিজ জনগোষ্ঠীৰ যিসকল মন্ত্ৰী MLA আছে অকল এই আমাৰ জনগোষ্ঠীৰ মানুহখিনিক ব্যৱহাৰৰ বাহিৰে একো দিব পৰা নাই। আচলতে দুৰ্বলতা আমাৰ নিজৰ যিবিলাক মন্ত্ৰী বিধায়ক আছে তেখেতসকলৰ দুৰ্বলতা। তেখেতসকল যদি ষ্ট্ৰং পদক্ষেপ লোৱাহেঁতেন আজি কেতিয়াও ইমান দীঘলীয়া পৰ্যায় নাপায় জনজাতিকৰণৰ মৰ্যাদা। গতিকে চাহ জনজাতি ছাত্ৰ সন্থাই অতীতৰ পৰাই সংকল্প লৈ থৈছে আৰু সেই সংকল্প যেতিয়ালৈকে জনজাতিৰ মৰ্যাদা প্ৰদান নকৰে আমাৰ আন্দোলন অব্যাহত থাকিব আৰু ইয়াতকে জোৰদাৰ হ'ব বুলি আজি এই প্ৰতিবাদস্থলীৰ পৰা আৰু বাইক ৰেলীৰ যোগেদি মই ঘোষণা কৰিছোঁ। কংগ্ৰেছে আমাক 6টা জনগোষ্ঠীক প্ৰতাৰিত কৰিছিলে। যি ধৰণে ঠগ প্ৰবঞ্চনাৰ জৰিয়তে তেওঁলোকে শাসন চলাইছিল, ফলস্বৰূপে 6টা জনগোষ্ঠী আচলতে জনজাতিকৰণৰ মৰ্যাদা নোপোৱাৰ কাৰণে কংগ্ৰেছ অসমৰ পৰা নাইকিয়া হ'ল। একেদৰে বৰ্তমান দেখা গৈছে যে বিজেপি যি ধৰণৰ চৰকাৰ গঠন কৰিছিলে তেওঁলোকে কৈছিল 6টা মাহৰ ভিতৰত আচলতে 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হ'ব। আমাৰ এই ঐক্যবদ্ধ সংগ্ৰামটোক আচলতে হয়তো বিজেপি চৰকাৰে এতিয়াও বুজি উঠা নাই। আমি আজি স্পষ্ট কৰি দিব বিচাৰিছোঁ বাইক ৰেলীৰ জৰিয়তে আমাৰ তিনচুকীয়াত আটছা আৰু টাইহং ছাত্ৰ সন্থা যুটীয়াভাৱে আমি যেতিয়া আন্দোলনৰ মুখাৰত হ'ব লগা হৈছে, শেহতীয়াকৈ আমি গম পাইছোঁ যে কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী আচলতে স্পষ্ট কৰি দিছে যে 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত কোনো ধৰণে বিষয়টো আগবঢ়া নাই। ইয়াৰ পৰা স্পষ্ট কৰা হয় যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মাননীয় মুখ্যমন্ত্ৰী আচলতে 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰা নাই আৰু আমি এই ক্ষেত্ৰত আজি প্ৰতিবাদৰ মুখৰ হ'বলগীয়া হৈছে। দ্বিতীয়তে আমি এটা কথা স্পষ্ট দেখি পাইছোঁ
যে তেওঁলোকে 6টা জনগোষ্ঠীৰ আচলতে ঐক্যবদ্ধ সংগ্ৰামক তেওঁলোকে আছে নিষেধ কৰাৰ এটা ষড়যন্ত্ৰ লিপ্ত হৈছে। এই ষড়যন্ত্ৰ কেতিয়াও আমি সহ্য নকৰো আৰু ঐক্যবদ্ধ সংগ্ৰাম সদায় থাকিব। আৰু 2026 চনৰ ভিতৰত যেতিয়ালৈকে 6টা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা যদি প্ৰদান কৰা নহয়, বিজেপিও কিন্তু কংগ্ৰেছৰ নিচিনাকৈ অসমৰ পৰা নাইকিয়া হ'ব, এই কথাটো আমি স্পষ্ট কৰিব বিচাৰিছো।